প্ৰিয় শ্ৰোতা দৰ্শক, এয়াই আছিল আমাৰ সকলোৰে মৰমৰ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ, যি জীয়াই আছিল ৰজাৰ দৰে আৰু গুচি গ'ল ভগৱানৰ দৰে। 2025 চনৰ 19 ছেপ্টেম্বৰ এটি অভিশপ্ত দিন আমাৰ বাবে, প্ৰতিজন অসমীয়াৰ বাবে। সেই দিনটোতে সুদূৰ ছিংগাপুৰৰ পৰা ধুমুহাৰ দৰে আমালৈ আহিল এটি অবাঞ্ছিত খবৰ, যি খবৰৰ বাবে আমি কোনো প্ৰস্তুত নাছিলোঁ। কি যে নিষ্ঠুৰ নিয়তি, সাগৰ ভালপোৱা মানুহজন, সাগৰ তলিত শুব বিচৰা মানুহজন সঁচাকৈ সাগৰৰ মাজতেই বিলীন হৈ গ'ল। আৰু আমি হেৰুৱালোঁ আমাৰ আটাইতকৈ উজ্জ্বল নক্ষত্ৰটো। জোনাকো নামিব, তৰায়ো খেলিব, তুমিখন আহিলে সকলো আহিব। তেওঁ হেৰুৱাই আজি প্ৰতিজন অসমীয়াৰ হৃদয়ৰ হয়তো এয়াই আকুলত্তম অনুভৱ। মায়াবী সুৰেৰে আমাক মন্ত্ৰমুগ্ধ কৰিবলৈ বা জোনাকী দেশৰ সাধু কথা ক'বলৈ তেওঁ হয়তো আমাৰ মাজত নাই। তথাপিও আমি জানো প্ৰতিজন অসমীয়াৰ বুকুৱে বুকুৱে তেওঁ চিৰদিন জীয়াই থাকিব। আৰু আমি প্ৰতি পল উদযাপন কৰিম তেওঁক, তেওঁৰ সৃষ্টিৰাজি, তেওঁৰ সমগ্ৰ সত্তা। অসমৰ আকাশ বতাহ অনন্ত কাললৈ জুবিনময়ী হৈ থাকিব। আজি তেখেতৰ উপজা দিন, জন্মবাৰ্ষিকী। আমি সকলো ইয়াত একগোট হৈছোঁ আমাৰ প্ৰাণৰ শিল্পীজনক আৰু তেখেতৰ সৃষ্টিৰাজি সুঁৱৰি তেখেতৰ জন্মদিন উদযাপন কৰিবলৈ। আহকচোন আকৌ এবাৰ তেওঁৰ সুৰ, গীত, গান, কবিতাৰ মাজত তেওঁক আকৌ এবাৰ বিচাৰি চাওঁ। আমার মৰমৰ এদিনটাই কৈ গৈছে ইতিমধ্যে জুবিনৰ গানৰ এক বিখ্যাত উক্তি, ইউক্লিপটাছ গছৰ দৰে ওখ হ'ব খোজো মই। সঁচাকৈ হাজাৰ যোজনা ইউক্লিপটাছ গছৰকৈ ওখ আছিল জুবিনদাৰ ব্যক্তি। সংগীত জীৱনৰ আৰম্ভণিতে তেওঁ লোৱা সেই সংকল্প যেন আজিও ৰিঙি আহে। তেওঁৰ অস্তিত্ব সঁচাকৈয়ে অপৰাজিত। প্ৰিয় সুধীবৃন্দ, আমাৰ নয়নৰ মণিজনক সুঁৱৰি আমি এটি সমবেত সংগীতেৰে আজিৰ এই সাংস্কৃতিক অনুষ্ঠান আৰম্ভ কৰিব খুজিছোঁ। এই সমবেত সংগীতটি পৰিৱেশন কৰিবলৈ মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ অনুপমা চেতিয়া আৰু তেওঁৰ সংগীবৃন্দক। ধন্যবাদ।
নথকা অনুভৱ সিদিনা হ'ব তোমাৰ সিদিনা নিগনিব নেকুৱা মোৰ কবিতাৰ ছন্দ বুজিবা তুমি সেইদিনা সিদিনা মই নেথাকিম জানা তোমাৰ প্ৰিয় গীত মই নেথাকিম জানা তোমাৰ প্ৰিয় গীত জুবিন গাৰ্গৰ চিৰসেউজ গীতসমূহৰ এটি সংমিশ্ৰিত সংগীত আমাক উপহাৰ দিয়াৰ বাবে অনুপমা চেতিয়া আৰু তেওঁৰ আটাইকেইজন সংগীবৃন্দক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। আমি সঁচাই ভাগ্যৱান। 18 নৱেম্বৰ 1972 চনত জন্মগ্ৰহণ কৰা জুবিন গাৰ্গ আমাৰ জাতিৰ পৰিচয়, আমাৰ সাংস্কৃতিক বিশ্ব দৰবাৰলৈ লৈ যোৱা মানুহজন, আমাৰ জাতিৰ প্ৰতিচ্ছবি। তেওঁৰ গীতসমূহত আমি পাওঁ অসমীয়া সমাজৰ সুখ দুখ, প্ৰেম বিৰহ, সংগ্ৰাম আৰু স্বপ্নৰ কথা। আৰু তেখেতৰে এটি অসমীয়া গীত পৰিৱেশন কৰিবলৈ মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ডক্টৰ ৰিদীপ দেৱ চৌধুৰী। এয়া মঞ্চত ডক্টৰ ৰিদীপ দেৱ চৌধুৰী। এই বিশেষ অনুষ্ঠানত জুবিনদাৰ জন্মদিন উপলক্ষে মই তেখেতৰ প্ৰথম এলবাম অনামিকাৰ এটা গানেৰে তেখেতক সুঁৱৰিব খুজিছোঁ। মনৰ বিজান জোনাক আছিলে তোমাৰ মৰম হঠাতে দুকালে ফুলনি নিদিমাৰ মাজতো নাথাকা যে তুমি লাগিবা বেদনা বুকু ভৰা মনৰ বিজান জোনাক আছিলে তোমাৰ মৰমৰ হঠাতে দুকালে ফুলনি নিদিমাৰ মাজতো নাথাকা যে তুমি লাগিবা বেদনা বুকু ভৰা হৃদয়ে
বাৰে খুলিব চকুলো বাগৰে নীৰৱে কিমান সামৰি নোহোৱাৰ সপোন গৰুৱেৰে সজোৱা দুখৰ বৰা হ'ল নাচাবা চকুৰে মোৰে লিখা মনৰ কি জান জোৰা কাচিলে তোমাৰ মৰমৰ কুবাখাৰী মনৰ নিজান জোৰা কাচিলে তোমাৰ মৰমৰ কুবাখাৰী হঠাতে দুখানে পোহৰ ফুলনি নিলিমাৰ মাজতো নাথাকা যে তুমি নাজিবা বেদনা বুকু ভৰা মনৰ নিজান জোৰা কাচিলে তোমাৰ মৰমৰ কুবাখাৰী ধন্যবাদ। যাৰ গান শুনিলে বাৰে বাৰে শুনি থাকিবলৈ মন যায় সেয়াই জুবিন গাৰ্গ। জুবিন গাৰ্গৰ এই হৃদয়স্পৰ্শী গীতটো ইমান ধুনীয়াকৈ পৰিৱেশন কৰি আমাক আপ্লুত কৰাৰ বাবে ডক্টৰ ৰিদীপ দেৱ চৌধুৰীলৈ বহুত বহুত ধন্যবাদ। ধুমুহাৰ সতে বহু যুগৰে নাচো মায়াবিনী গানটো এই শাৰীকাটো যেন আমাৰ অসমীয়াৰ প্ৰাণত সোমাই পৰিছে। কিন্তু ভাবিলে জানিলে যিমানে জুবিনদাৰ শুনি পঢ়িছোঁ অধ্যয়ন কৰিছোঁ আচৰিত হওঁ জীৱনৰ কিমান ধুলুমাই এসময়ৰ জীৱন বৰ্ষাকৰত জয়ে ফোনৰ পৰা ফোনৰ দৰে আজিৰ জুবিন গাৰ্গলৈ পৰিৱৰ্তিত কৰিছে। ইতিমাত্ৰ জাষ্ট উদাহৰণ দাঙি ধৰিব খুজিছোঁ। আমি বায়'পিকখনত দেখিছিলোঁ জুবিনে কেনেকৈ মানে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃ মহাবিদ্যালয় অনুষ্ঠানটোত প্ৰতিযোগিতাত ৱেষ্টাৰ্ণ
গান এটা গাই অনুপ্ৰেৰণা পাইছিল কিন্তু জাষ্ট মই এটা বেকগ্ৰাউণ্ড ক'ব খুজিছোঁ আচলতে সিদিনাখন আছিল বাস্য সংগীতৰ অনুষ্ঠান লগৰবোৰে জুবিনক ক'লে জুবিনৰ আগৰ পৰা একো প্ৰিপাৰেশ্যন নাছিলে লগৰবোৰে ক'লে জুবিন তুমি পাৰ্টিচিপেট কৰা আৰু জুবিনৰ কাৰণে সেয়া যেন আছিলে কাদম্বনি কাঁদে লগে লগে তেওঁ অসমীয়া বিখ্যাত কবিতা এটা টেক্সটেশ্যন কৰিলে ইংৰাজীত সুৰ কৰিলে আৰু গান গালে গাই প্ৰথম পুৰস্কাৰো পালে মঞ্চৰ আখৰত আছিল হৃদ দত্ত তেওঁ খুব ভূয়সী প্ৰশংসা কৰিলে মানে কি এক অকল্পনীয় প্ৰতিভা তেওঁ যেতিয়া জীৱন বৃত্তান্ত আমি চাওঁ আমি দেখোঁ যে সেনেকুৱা অলেখ ঘাত প্ৰতিঘাত ধুমুহাৰ মাজত জুবিনে কিদৰে নিজকে সংযম ৰাখি আগুৱাই গৈছে আপোনালোকৰ চবৰে মন কৰিছে জানিবৰ কাৰণে সেই গীতটো কি আছিল সেই গীতটো আছিল হিৰোদাৰ বিখ্যাত কবিতা গানে কি আনে সুৰৰ সোপানে সোপানে এইখিনিতে আমাক পৰৱৰ্তী পৰ্যায়ৰ প্ৰগ্ৰামটোলৈ আগবাঢ়িছোঁ এতিয়া আছে ডক্টৰ সুৰভি চুতীয়া আৰু তেওঁৰ টিমৰ এক ট্ৰিবিউট টু জুবিন মেলোডিজ ইন মোশ্যন সুৰভি চুতীয়া আৰু তেখেতৰ সংগীতবৃন্দক আমি মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ তুমিতো নহয় কোনো আন তুমি মোৰ এটি তেজে ধোৱা গান মোৰ চোতাল খালী মোৰ কোঠা খালী কিবা উদম উদম বুকু চাটি ফটি জীবন তুমি আকৌ আহিবানে নিশামো যোগাবলে নিশামো নাজানা তোমাৰ কথা বুজা নবুজা তোমাৰ কথা অসাধাৰণ মই মোৰ স্বাধীনতা মোৰ কথা গান কবিতা মাজে মাজে মোৰ নীৰৱতা শেষ হ'ল আজিৰ কবিতা দিনে প্ৰতিদিনে মাথো মনে প্ৰাণে অন্তৰিক্ষৰ ৰাতি এজনকা তেজ এটা বাতি সীমাহীন আক্ষেপ সীমাহীন ভ্ৰুকুটি সন্মুখত দুচকু তোমাৰ হৃদয় মোৰ এসাগৰ মমবাতি তোমাতে
আপুনি দুহাত মেলি দিলেইতো মোৰ ৰাতি নোপোৱাই তুমি চুই দিলেইতো শেষ নহয় মোৰ বিঘন্নতা বৰঞ্চ মই অন্ধ হৈ পৰো লুপ্ত হওঁ তোমাৰ কথাৰ বসন্তত যদি পাৰা লিখি দিয়া মোৰ অভিধানত পোহৰ সীমাহীন পোহৰ যাতে মই সঁচাকৈয়ে অন্ধ হ'ব পাৰোঁ নহ'লে পৰিচয় দিয়ানে চিনাকি জানো কোনো হ'ব পাৰে নহ'লে পৰিচয় দিয়ানে চিনাকি জানো কোনো হ'ব পাৰে ল'ৰালিৰ ঘাটে ঘাটে উমলি থাকোঁতে অচিনা পাছৈ লাগিলেহি হাততে মোৰ অজানিতে দূৰণি মেলে নবুজাকে মনতে মোৰ গোপনতে জনৰে ক'লে আজি এয়াই হিয়া দিয়া দিয়া হিয়া দিয়া দিয়া ৰাতিপুৱা শুই উঠি যাবৰে যে হয় স্কুললে গধুৰ গধুৰ পঢ়াৰ বোজা পঢ়িয়াতেই যায় দিনবোৰলৈ স্কুলৰ শেষত টিউচন কৰি ঘূৰি আহি একো নাপাবিচাৰি হোমৱৰ্ক কৰি ভাগৰি বিচনাত কোলাগেই লওঁ সাৱটি আমি যে যন্ত্ৰ একো একোটা যন্ত্ৰ আমি যে যন্ত্ৰ তুমি শাশ্বত তুমি ভাষত পৃথিৱীৰ যত শেষ তাতেই তোমাৰ আৰম্ভণি মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে মোৰ কবিতাৰ ছন্দ গানৰ ফুল বুজিবা তুমি সেইদিনা যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে জয় জগন্নাথ থ্যাংক ইউ সো মাচ ইমান ব্যতিক্ৰমী এটা অনুষ্ঠান ইমান সুন্দৰ এটা অনুষ্ঠান আমাক উপহাৰ দিয়াৰ বাবে সুৰভি চুতীয়া আৰু তেখেতৰ সংগীবৃন্দলৈ আন্তৰিক মৰম আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি এনেদৰে আটাই মিলি জুবিন গাৰ্গক যুগ যুগান্তৰলৈ উদযাপন কৰি যাম বুঢ়ী আইৰ জুহালতে চকুলো শুকাই দেউতাৰো একে দশা পদূলিলে চাই চেনেহীৰ আকাশতে জোনতৰা নাই যদিও এটা বেলেগ প্ৰেক্ষাপট লৈ জুবিন দাই এই গানটো ৰচিছিল তথাপিও
আজি তেওঁক অকালতে হেৰুৱাই সেই একেই শোকতেই যেন আমি সকলোবোৰ শোকস্তব্ধ। তেওঁক স্মৰণ কৰি তেওঁৰ জীৱনবোধক লৈ এতিয়া বহুজনেই লিখিছে গান, কবিতা, সুৰ আৰু তেনে দুটি নিজে লিখা কবিতা পাঠ কৰিবলৈ মই আমাৰ পৰিয়ালৰ ডক্টৰ প্ৰণৱ শইকীয়াক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। এয়া মঞ্চত কবিতা পাঠ কৰিবলৈ আহিছে ডক্টৰ প্ৰণৱ শইকীয়া। সন্মানীয় উপাচাৰ্য মহোদয় প্ৰমুখ্যে উপস্থিত সদন, আজি আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই মই আপোনালোকৰ সন্মুখত দুটি কবিতা পাঠ কৰিবলৈ আগবাঢ়িছোঁ। প্ৰথমটো এটা প্ৰকাশিত কবিতা, আজি এবছৰমানৰ আগতে প্ৰকাশ হৈছিল। কবিতাটোৰ শিৰোনাম আপুনি জীয়াই আছেনে। এই কবিতাটো মই যেতিয়া গাই যাম, আপুনি জীয়াই আছেনে বুলি কোৱাৰ আগতে মই যিখিনি কথা ক'ম, সেই কথাখিনি যাৰ যাৰ লগত মিলে তেখেতসকলে ক'ব জীয়াই আছোঁ বুলি। মানে মই যেতিয়া ক'ম আপুনি জীয়াই আছেনে, আপোনালোকে যিসকলে মই কোৱা কথাকেইটাৰ লগত মানে মিলিছে নিজৰ জীৱন, তেনেহ'লে ক'ব জীয়াই আছোঁ বুলি। এতিয়া মই আৰম্ভ কৰিছোঁ। আপুনি জীয়াই আছেনে? আপুনি নিশ্চিতনে আপুনি সঁচাকৈয়ে জীয়াই আছে? অনুগ্ৰহ কৰি মাজে মধ্যে পৰীক্ষা কৰক। এই ধৰক আপোনাৰ আগমনে যদি শীতৰ পুৱাৰ কাচিয়লি ৰ'দৰ দৰে চৌপাশৰ পৰিৱেশ উমাল কৰি কাষতে থকাজনৰ অন্তৰখন জীৱাল কৰি তোলে, তেনেহ'লে আপুনি জীয়াই আছে। আপুনি জীয়াই আছেনে? আপোনালোক আছেনে জীয়াই? মানে মোৰ এই কোৱা কথাকেইটা যাৰ যাৰ লগত মিলে ক'ব যে আপোনালোক জীয়াই আছে। এই ধৰক আপোনাৰ উপস্থিতিত যদি কাষতে থকাজনৰ অন্তৰখনত প্ৰেম আৰু বিশ্বাসৰ কুঁৱাৰ তোলে, তেনেহ'লে আপুনি জীয়াই আছে। আপুনি জীয়াই আছেনে? এই ধৰক আপোনাৰ আগমনে যদি কাষতে থকা বঞ্চিত লোকজনৰ বুকুৰ দুখ আৰু যন্ত্ৰণাক লাঘৱ কৰি জীয়াই থকাৰ সাহস আৰু প্ৰেৰণা দিয়ে, তেনেহ'লে আপুনি জীয়াই আছে। আপুনি জীয়াই আছেনে? এই ধৰক আপোনাৰ সংস্পৰ্শত যদি আন্ধাৰত ভিতমিতাই থকাজনে সত্য আৰু শান্তিৰ পথ চিনি পায় আৰু মানৱতাৰ জয়গান গায়, তেনেহ'লে আপুনি জীয়াই আছে। আপুনি জীয়াই আছেনে? আপুনি জীয়াই আছেনে? অনুগ্ৰহ কৰি মাজে মধ্যে পৰীক্ষা কৰক। অন্যথা এদিন আপোনাৰ সদামৃত জীৱনৰ মৃত্যুত আপুনি সঁচাই বৰ ব্যৰ্থিত হ'ব। এইটোৱে হ'ল মোৰ প্ৰথমটো কবিতা। অৰ্থাৎ জুবিন গাৰ্গ আজি কায়িকভাৱে নাই, কিন্তু তেওঁৰ কাম কাজৰ যোগেদি আজি তেওঁ যেনেকৈ জীয়াই আছে, ঠিক তেনেকৈ আমিও যদি আমাৰ জীয়াই থকা জীৱনটোতেই আমি জীয়াই নাথাকোঁ, তেনেহ'লে পিছত অনুতাপ কৰি একো লাভ নাই। এতিয়া এটা কবিতা যিটো মই প্ৰকাশৰ বাবে পঠিওৱাও নাই, কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ পিছত মই লিখিছিলোঁ, এতিয়া আপোনালোকলৈ আগবঢ়াইছোঁ। কবিতাৰ শিৰোনাম জুবিন আজি তোমাৰ চিনেমা চাম। টিকট কাটিলোঁ জুবিন, সাগৰ তলিত বহি আজি মই তোমাৰ চিনেমা চাম। যদি সময় পোৱা তুমিও আহিবা আকাশৰ পৰা নামি, লগ পাম ইণ্টাৰভেলত সাগৰ পাৰত। তুমি চুই চাবা সাগৰৰ পানী, অলপ সময়ৰ বাবে সাঁতুৰিবাও দিয়া। একো নহয় এইবাৰ তোমাৰ, দেখিছাহে এয়া তুমি সাগৰ, আচলতে চকু পানী। চিনেমাখনৰ এচোৱা তোমাৰ সৈতে মই আকাশতো চাম, জুবিন জোনৰ পোহৰৰ নিজানত। মই জানিছিলোঁ
তুমি যে জোনাক ভাল পোৱা শব্দ ভাল পোৱা কিন্তু নিজান আৰু সেই নিজানত নিৰৱধি তোমাৰ নীৰৱ চকুলোৰ ধাৰা মই গমেই নাপালো বন্ধু নিজানত তুমি যে ইমান অকলশৰীয়া সিনেমা শেষ হলে তুমি নিশ্চিন্ত মনে জিৰণি ল'বা জুবিন তোমাৰ নিজানক তোমাৰ শব্দক আজি মই বুজিছো চিনিছো তোমাৰ নীলকণ্ঠ মনৰ চিৰন্তন অবিনাশী ৰূপক মোৰ বুকুত মোৰ চকুত আঁকিছো সন্মুখত মোৰ বাবে এক সৰগীয় পথ জুবিন জোনাকত চিলিকা জুবিন তোমাৰ পথত আজি তুমি নহয় অকলশৰীয়া তোমাৰ সিনেমা বিপ্লৱত কমৰেডৰ শাৰী আজি লানি নিচিগা লানি নিচিগা লানি নিচিগা ধন্যবাদ ধন্যবাদ শইকীয়াদা অতি সুন্দৰ কবিতাটোৰ বাবে প্ৰায় আমি পাই থাকোঁ ফেচবুকত প্ৰায় পাই থাকোঁ আমি প্ৰণৱ শইকীয়াদাৰ কবিতা ষ্টেটাছত পাওঁ এতিয়া আচলতে কবিতাটো অকণমান চেঞ্জ কৰিছোঁ বিশেষ অসুবিধাৰ কাৰণে এতিয়া আহিব আমাৰ এলুমনি আমাৰ ইয়াৰ পৰা MA লিটাৰেচাৰত তেওঁ অলৰেডি পাছ কৰিছে আৰু তাৰ লগতে তেওঁ ভাৰতী বিদ্যাপীঠ মানে আণ্ডাৰ পুনে ইউনিভাৰ্চিটি তাৰ পৰা পাৰফৰ্মিং আৰ্টছত মাষ্টাৰ ডিগ্ৰী কৰিছে আৰু আমি প্ৰায় সকলোৱে তেওঁক দেখি থাকোঁ আমাৰ প্ৰগ্ৰেমত তেওঁ থাকে চ' উই ৱেলকাম কুশল ডেকা ফৰ হিজ পাৰফৰ্মেঞ্চ
ভাঙি যোৱা প্ৰতিটো সপোন আৰু মনৰে দাপোন আজি তোমাৰ পাৰে আকৌ নতুন ৰৈ গলা তুমি এনেকৈ বুকুতে যেনেকৈ এটি চিনাকি নুপুৰৰ ৰুঞ্জুন তুমি আহিলে নামে খুলে খাওঁ তুমি নহ'লে উকা 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 মোৰ ফাগুন বাটৰ শেষতে মাত চাওঁ তোমাকে লৈ যোৱাহি আজি তোমাৰ মাতে ধন্যবাদ কুশল ডেকা ইমান ধুনীয়া এটি নৃত্যৰে আমাক সকলোকে সন্মোহিত কৰাৰ বাবে আপোনালৈ যাচিছোঁ আন্তৰিক ধন্যবাদ নিশ্চয় বিশ্ববিদ্যালয়ৰ প্ৰতিয়ে তেওঁৰ টান তেওঁ অশেষ ব্যস্ত তথাপিও বিশ্ববিদ্যালয়ৰ টানৰ বাবে তেওঁ ঢপলিয়াই আহি আমাৰ এই অনুষ্ঠানত পৰিৱেশন কৰিলেহি ভৱিষ্যতেও আপোনাৰ এই নৃত্যৰ যাত্ৰা অব্যাহত থাকক আপোনালৈ যাচিছোঁ আন্তৰিক শুভকামনা গানেৰে অগণন লোকৰ হৃদয় জিনা এজন সুৰৰ যাদুকৰ আছিল জুবিন গাৰ্গ তেওঁৰ গীতত সজীৱ আৰু স্পষ্ট হৈছিল অসমৰ মাটিৰ গোন্ধ ব্ৰহ্মপুত্ৰৰ মহত্ব অসমীয়া লোক সংস্কৃতিৰ অনন্যতা আৰু অসমীয়া জনজীৱনৰ অনাবিল প্ৰতিচ্ছবি সেই সুৰৰ যাদুকৰজনৰ আন এটি জনপ্ৰিয় গীত পৰিৱেশন কৰিবলৈ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ বিশ্ববিদ্যালয় পৰিয়ালৰ প্ৰাণজিৎ ডেকাক নমস্কাৰ জুবিনদাৰ 53 সংখ্যক জন্মদিন উপলক্ষে তেখেতৰে এটি বঙালী গান গাবলৈ চেষ্টা কৰিছোঁ ভুল হ'লে ক্ষমিব
মাতা সদর ভাই এলাই আছে লাই নাই মাতা সদর ভাই এলাই আছে লাই নাই সবাই তো সারিয়া যাইবে আমার যাইতে হইবে সময় আসিলে আমার যাইতে হইবে সময় আসিলে মন মোর সোনা শিশুকালে রোমের মেলা যৌবনে প্রেম লীলা শিশুকালে রোমের মেলা যৌবনে প্রেম লীলা শেষে হইল যাহার পালা দুদিন মাত্র পর সেই ভবের খেলা দুদিন মাথা পড়ব সেই হবের খেলা মন মোর সোনা তুমি কি আর জানো না সঙ্গে তো কাউ যাবে না সময় থাকিতে গেলে গুরু বুঝিল না সময় থাকিতে গেলে সময় থাকিতে গেলে গুরু বুঝিল না সময়